ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শক্তিশালী নেতৃত্ব ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিপন্ন কৰাৰ যি শক্তিশালী তেখেতৰ ভূমিকা নেতৃত্ব তাক আকৌ এবাৰ বিহাৰৰ জনতাই প্ৰতিপন্ন কৰিলে। আজি ভাৰতীয় জনতাই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি দেশৰ উন্নয়ন সেই উন্নয়নক তেওঁলোকে স্বীকৃতি প্ৰদান কৰিলে। পুনৰ আমি আশা কৰাতকৈ ভাল ফলাফল বিহাৰৰ জনতাৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'লোঁ। বিহাৰৰ জনতাই আজি উন্নয়ন বিচাৰে, তাত গুণ্ডা গাৰ্দিৰ এই যি ব্যৱস্থা তাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি কেৱল শান্তি সম্প্ৰীতিৰে বিহাৰৰ উন্নয়ন তাক কামনা কৰি ভাৰতীয় জনতা পাৰ্টীক বিহাৰৰ জনতাই আঁকোৱালি ল'লে। গতিকে এই আপাহতে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বক আমি শিৱসাগৰ জিলাৰ এই ঐতিহাসিক শিৱসাগৰ টাউনৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোদী ডাঙৰীয়াই সমগ্ৰ দেশক আৰু শক্তিশালীভাৱে নেতৃত্ব দি আগুৱাই লৈ যাওক। লগতে বিহাৰবাসীক প্ৰতিজন বিহাৰৰ নাগৰিকক আমি শিৱসাগৰ জিলাৰ পৰাই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আগন্তুক দিনত যি NDA চৰকাৰ হ'ব তাৰো শুভকামনা আমি জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে মোদী ডাঙৰীয়াই যি সমগ্ৰ ভাৰতবৰ্ষত উন্নয়নৰ নিজৰা বোৱাই দিছে তাৰ আৰু শক্তিশালীভাৱে নিজৰা বৈ যাব বিহাৰৰ প্ৰতি চুকে কোণে গাঁৱে ভূঞে সকলো অঞ্চলত। গতিকে বিহাৰবাসীক এই আপাহতে আমি পুনৰ আন্তৰিক অভিনন্দন জনাই তেখেতলোকৰ উত্তৰ ভৱিষ্যত আৰু উন্নয়ন হওক তাৰ আশা কৰিছোঁ। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শক্তিশালী নেতৃত্ব ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিপন্ন কৰাৰ যি শক্তিশালী তেখেতৰ ভূমিকা নেতৃত্ব তাক আকৌ এবাৰ বিহাৰৰ জনতাই প্ৰতিপন্ন কৰিলে। আজি ভাৰতীয় জনতাই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি দেশৰ উন্নয়ন সেই উন্নয়নক তেওঁলোকে স্বীকৃতি প্ৰদান কৰিলে। পুনৰ আমি আশা কৰাতকৈ ভাল ফলাফল বিহাৰৰ জনতাৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'লোঁ। বিহাৰৰ জনতাই আজি উন্নয়ন বিচাৰে, তাত গুণ্ডা গাৰ্দিৰ এই যি ব্যৱস্থা তাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি কেৱল শান্তি সম্প্ৰীতিৰে বিহাৰৰ উন্নয়ন তাক কামনা কৰি ভাৰতীয় জনতা পাৰ্টীক বিহাৰৰ জনতাই আঁকোৱালি ল'লে। গতিকে এই আপাহতে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বক আমি শিৱসাগৰ জিলাৰ এই ঐতিহাসিক শিৱসাগৰ টাউনৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোদী ডাঙৰীয়াই সমগ্ৰ দেশক আৰু শক্তিশালীভাৱে নেতৃত্ব দি আগুৱাই লৈ যাওক। লগতে বিহাৰবাসীক প্ৰতিজন বিহাৰৰ নাগৰিকক আমি শিৱসাগৰ জিলাৰ পৰাই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আগন্তুক দিনত যি NDA চৰকাৰ হ'ব তাৰো শুভকামনা আমি জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে মোদী ডাঙৰীয়াই যি সমগ্ৰ ভাৰতবৰ্ষত উন্নয়নৰ নিজৰা বোৱাই দিছে তাৰ আৰু শক্তিশালীভাৱে নিজৰা বৈ যাব বিহাৰৰ প্ৰতি চুকে কোণে গাঁৱে ভূঞে সকলো অঞ্চলত। গতিকে বিহাৰবাসীক এই আপাহতে আমি পুনৰ আন্তৰিক অভিনন্দন জনাই তেখেতলোকৰ উত্তৰ ভৱিষ্যত আৰু উন্নয়ন হওক তাৰ আশা কৰিছোঁ।